হাই গাইজ, মোৰ মিনি ব্লগটো আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ মোবাইলটো মাই ধৰিছে আৰু কেনেকুৱা কৰি মই দহি কাঠোঁ, যিহেতু বিয়াৰ বহুত অৰ্ডাৰ পৰিছে। তেনেকুৱা কৰি আজিয়ে দিব লাগিব। 3 দিন আগতে তেনেকুৱা কৰি চিলাই আছোঁতো, গাঁঠি আছোঁতো আৰু ইস্ত্ৰি মাৰিব বাকী আছে এইযোৰ লাষ্ট। তেনেকুৱা কৰি মই কেনেকুৱা কৰি সহজভাৱে টোপটো গাঁঠোঁ আপোনালোকক দেখাই আছোঁ। আপোনালোকেও যদি কোনোবাই নাজানে গাঁঠিব পাৰে, আৰু আজিকালি প্ৰায়ে জানে বাৰু, নাজানা নহয়। এয়া মই গাঁঠি আছোঁ ধুনীয়া কৰি, আৰু সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিম। চাই থাকিব দেই। মোৰ এইবিলাক ইস্ত্ৰি কৰা সামগ্ৰী, বৰ্ড আৰু এইটো ইস্ত্ৰি। তেনেকুৱা কৰি মই পিছনাতে কৰোঁ, যিহেতু মানে বৰ্ডখন দীঘল কৰিবৰ কাৰণে, মানে ইস্ত্ৰিটো সুবিধাৰ কাৰণে বৰ্ডখন মই নিজে বনাই লৈছোঁ দীঘল কৰি। এয়া কৰা হৈ গ'ল ফাইনেলি 4যোৰ, আৰু আপোনালোকক দেখাম বুলি ভাবিছোঁ। এয়া মানে প্ৰথমতে মই দহিকেইটা দেখাই লৈছোঁ, কেনেকুৱা হৈছে ক'ব দেই। এইফালে মানে মাজে মাজে এটা দিছোঁ, যিহেতু বহুত কালাৰ আছে, তেনেকৈ কালাৰ দিলে ভাল নালাগে বোলে, সেইকাৰণে বাছ মই এনেকৈ ভাল লাগিছে মোৰ, তেনেকৈ দিছোঁ। আৰু আপোনালোকে ফাইনেল লুকটো চাব ৰ'ব। এইটো হৈছে মেখেলা আৰু এইটো হৈছে চাদৰ। তেনেকুৱা কৰি ভিতৰৰ ফালে হেভি ছেট দেই একেবাৰে। আৰু এইযোৰৰ এইটো ফাইনেল লুক। ইয়াতে এটা কালাৰে দিছোঁ, যিহেতু মানে দুটা কালাৰ দিয়া নাই। ইয়াতে এইটো কেনেকুৱা লাগিছে ক'ব দেই। এইফালে চাদৰখনৰ মাজৰ ফালে ইমান ধুনীয়া, মানে ডিজাইনটো বহুত ভাল লাগিছে। বহুত চিম্পুল হয় ডিজাইনটো, চাবচোন। মোৰ বহুতে ভাল লাগিছে দেই। আৰু এইযোৰ কেনেকুৱা লাগিছে, ঘৰতে পিন্ধা হয়, যিহেতু সাধাৰণ কাপোৰ মানে ঘৰত পিন্ধাৰ কাৰণে চিম্পুল কৰিব দিছে, এইটো মই এনেকৈ দিছোঁ। কেনেকুৱা লাগিছে? এইটো ইয়াৰে মেখেলা, বহুত চিম্পুল হয়, ঘৰত পিন্ধিবৰ কাৰণে বহুত আৰাম, বহুত পাতল হয়, ধুনীয়া আৰু গাত লাগি নাথাকে। কেনেকুৱা লাগিছে জনাব দেই। ইয়াতো সেই এটা কালাৰেই দিছোঁ, বেছি কালাৰ দিয়া নাই, যিহেতু ঘৰত পিন্ধা কাপোৰ, সাধাৰণ কাপোৰ, এইটো কাৰণে। এইটো ফাইনেল লুক, আৰু ইয়াতে এইখন মেখেলা। কেনেকুৱা লাগিছে জনাব দেই। এইখিনি মোৰ ভিডিঅ'। বাই বাই। আৰু ইয়াতে পেকিং কৰিলে চব শেষ মানে কাম, আৰু বেলেগ কাপোৰ আছে নিচিলাও, আৰু যিহেতু আমাৰ ঘৰতো বিয়াই চলিব, কেইদিনমানৰ পিছত আমাৰো ঘৰত বিয়া। এইখিনি আৰু মোৰ ভিডিঅ'। বাই বাই।